নমস্কাৰ স্বাগতম জনাইছো ইয়া হল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাছৰিকা আৰম্ভণিতে এক ব্ৰেকিং নিউজ গোৱালপাৰাত এঘণ্টাত বজ্ৰ পৰি 4 জনৰ মৃত্যু হৈছে দুধনৈৰ আমজুঙাত নিহত হৈছে দুগৰাকী বৃদ্ধা নিহত ৰণতি বড়ো নামেশ্বৰী খাখলাৰী বজ্ৰ পৰি মহিলাসহ আহত হৈছে 5 জন পথাৰত ভুই ৰুই থাকোতে অঘটন সংঘটিত হয় আহত 5 গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমজুঙাত দুগৰাকী বৃদ্ধা নিহতৰ পিছতেই ধনুভাঙা গাঠিয়াপাৰা আৰু ধূপধৰা দীঘলীত দুজনৰ মৃত্যু হৈছে ধনুভাঙা গাঠিয়াপাৰাত ঘৰতে বজ্ৰপাতত নিহত হৈছে এজন গাঠিয়াপাৰাত নিহত লোকজন ধ্ৰুৱজ্যোতি ৰাভা ধূপধৰা দীঘলীত বজ্ৰ পৰি নিহত হৈছে কমল কলিতা এক দুৰ্ভাগ্যজনক খবৰ আমি জনাইছো গোৱালপাৰাত এঘণ্টাত বজ্ৰ পৰি 4 জনৰ মৃত্যু হৈছে দুধনৈৰ আমজুঙাত প্ৰথমে নিহত হয় দুগৰাকী বৃদ্ধা তেওঁলোক হল ৰণতি বড়ো আৰু নামেশ্বৰী খাখলাৰী বজ্ৰ পৰি মহিলাসহ আহত হৈছে 5 জন পথাৰত ভুই ৰুই থাকোতে এই অঘটন সংঘটিত হয় আহত 5 গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমজুঙাত দুগৰাকী বৃদ্ধা নিহতৰ পিছতেই ধনুভাঙা গাঠিয়াপাৰা আৰু ধূপধৰা দীঘলীতো দুজনৰ মৃত্যু হৈছে ধনুভাঙা গাঠিয়াপাৰাত ঘৰতে বজ্ৰপাতত নিহত হৈছে এজন গাঠিয়াপাৰাত নিহত লোকজন ধ্ৰুৱজ্যোতি ৰাভা ধূপধৰা দীঘলীত বজ্ৰ পৰি নিহত হৈছে কমল কলিতা তো হল আপনার এজেন্টও হল ফার্স্ট বিয়াটো হল কি কয় 70 বছর আর নেক্সট দিছো 75 বছর তেখেতলে বেলেগৰ ভুই ৰুই আছিল নেকি পথাৰ হয় বেলেগৰ ভুই ৰুইছিল মানে এই এইয়া মালিকীজনীও মানে তাৰ সিরিয়াস পঠাইছে হস্পিটালত গৈছে দুজন হস্পিটালত লৈ যোৱা দুজন গৈছে হয় হস্পিটালত গৈছে আৰু দুজন ঢুকালে কাইলৈ শিলঙলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ দীৰ্ঘদিনীয়া অসম মেঘালয় সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিব আলোচনা দুইখন ৰাজ্যৰ 12টা স্থানক লৈ হ'ব আলোচনা অনুষ্ঠিত হ'ব উত্তৰ পূব পৰিষদৰ বৈঠক অমিত শাহৰ আগমনৰ পূৰ্বে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক দুই ৰাজ্যৰ সীমা সমস্যাক লৈ আলোচনা দীৰ্ঘ সময় ধৰি চলি আহিছে এই সীমা সমস্যা সংবাদমেলত মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ আলোচনাৰ মাজতে যুটীয়া সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ Today's discussion was very fruitful. We appreciate each other's positions and we also come to a common understanding that now we need to travel beyond status quo. Whenever both the chief minister met earlier, after the meeting we used to give a joint statement that both the state has agreed to maintain the status quo. This time we are not going to maintain that. What we are going to say to the people of Meghalaya and people of Assam that we are firm and we are committed to resolve this dispute. So I have invited Honorable Chief Minister of Meghalaya, Sri Conrad Sangma, to visit Guwahati on 6th to start the second round of discussion, if we say that today is the first round of discussion. And then, if necessary, we will go to the all 12 sites together. Both the Chief Minister will, if necessary, will go to all the 12 sites to appreciate each other's position. And by the grace of God and by the blessings of both the state, people of Assam and people of Meghalaya, I am convinced that we will be able to resolve this dispute. Thank you very much. I would first of all take this opportunity to thank the Honorable Chief Minister of Assam for his visit to Shillong and more importantly for agreeing to have this meeting today here in the Secretariat. It is in a way a historic meeting because Honorable Chief Minister of Assam has come himself to the Secretariat and met us here, which has also sent a very positive message to the people of the state that Assam is very keen to see that we find a solution to this very long pending issue that we have. দুই এদিনতে ঘোষণা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম সভাপতিৰ দৌৰত আছে 4 জনৰ নাম
গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য ৰিপুণ বৰাৰ। দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰে আলোচনা সামৰি গুৱাহাটীত উপস্থিত হ'ল ৰিপুণ বৰা। পুনৰ সভাপতি নহওঁ বুলি স্পষ্ট মন্তব্য কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাসকলক সমালোচনা বৰাৰ। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কংগ্ৰেছ ত্যাগ কৰা বুলি কটাক্ষ কৰিছে ৰিপুণ বৰাই। বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ বিজেপি গমনক লৈ মন্তব্য কৰিছে ৰিপুণ বৰাই। দুই এদিনতেই ঘোষণা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম। হাইকমাণ্ডে আলোচনা কৰিছে আৰু এতিয়া কি মই ফ্লাইটত অহাৰ সময়ত যদি কিবা হৈছে মই নাজানো, সেইটো মই নাজানো কাক দিয়ে। ৩-৪জনৰ নাম আছে, মোৰ লগত ৩-৪জনৰ বিষয়ে আলোচনা হৈছে আৰু আটাইকেইজনৰ ওপৰত মোৰ পৰা অপিনিয়ন লৈছে। মই যি অপিনিয়ন দিব লাগে দিছোঁ, কিন্তু সেইখিনি মই আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। নাই, মই সেইটো ক'ব নোৱাৰোঁ। এই যিবিলাক আপোনালোকে মিডিয়াত, মই সেইটো নকওঁ প্লিজ। মানে ৪জনৰ নাম আছে আৰু সেইটো যিবিলাক নাম ওলাই আছে মিডিয়াত, মোৰ মুখেদি মই কাৰো নাম নকওঁ। মইতো ৰিজাইন দিছোঁ, মোক দুবাৰ সুধিছে পুনৰ কণ্টিনিউ কৰিব নেকি, মোক কৈছিলে, কিন্তু মই অলৰেডি মই কৈছোঁ যে মই কণ্টিনিউ কৰিব নোৱাৰোঁ, মই নকৰোঁ। কিন্তু মই এজন কংগ্ৰেছৰ সৈনিক হিচাপে যিজন নতুন সভাপতি হ'ব, তেওঁক সম্পূৰ্ণ ধৰণে সকলো ধৰণে সহায় কৰি দলটোক আগুৱাই লৈ যাম। ইফালে উপনিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতা। 4টা সমষ্টিৰ বাবে বিজেপিৰ সমিতি গঠন। সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। সমিতিত আছে সাংসদ, মন্ত্ৰী, বিধায়ক তথা দলটোৰ জ্যেষ্ঠ কাৰ্যকৰ্তা। মৰিয়নি সমষ্টিত আহ্বায়ক হিচাপে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী সঞ্জয় কিষাণক দায়িত্ব। মাজুলীৰ বাবে আহ্বায়কৰ দায়িত্ব লাভ কৰিছে ডক্টৰ ৰণোজ পেগু আৰু বিমল বৰাই। তামুলপুৰ উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ আহ্বায়কৰ দায়িত্বত আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গোসাইগাঁও সমষ্টিটোত অশোক কুমাৰ সিংহলক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। আমি আকৌ এবাৰ জনাইছোঁ, উপ নিৰ্বাচনক লৈ বিজেপিৰ এয়া ব্যাপক তৎপৰতাৰ খবৰ। 4টা সমষ্টিৰ বাবে বিজেপিৰ সমিতি গঠন কৰা হৈছে। সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত এই উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। আৰু বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। বিৰতিৰ পাছতে খবৰ হুজাৰ, য'ত পেট্ৰল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল টেংকাৰ। এই দুৰ্ঘটনাত আহত হৈছে চালক হেণ্ডিমেন। জোৰাই পুখুৰীৰ NH54ত এই দুৰ্ঘটনা। টেংকাৰ দুৰ্ঘটনাৰ পিছতেই তেল নিবলৈ ৰাইজে হেতা ওপৰা লগাইছে। হুজাৰ খবৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ, য'ত এখন পেট্ৰল ভৰ্তি টেংকাৰ দুৰ্ঘটনাত আজি পতিত হ'ল। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল টেংকাৰ। দুৰ্ঘটনাত আহত হৈছে চালক হেণ্ডিমেন। জোৰাই পুখুৰীৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। টেংকাৰ দুৰ্ঘটনাৰ পিছতেই তেল নিবলৈ ৰাইজে হেতা ওপৰা লগোৱা দেখিবলৈ পোৱা গ'ল। কি হৈছিলে ঘটনাটো? ঘটনাটো আমাক পুলিচে খবৰ দিছিলে যে নগাঁও জোৰাপুখুৰীত এখন তেলৰ টেংকি নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা দাঁতিত পৰি যায়। আমি আহি দেখিলোঁ যে তেল ভৰ্তি গাড়ীখন তেল ওলাই আছে আৰু আমি গোটেই ফায়াৰ চাৰ্ভিচৰ কৰ্মীসহ গোটেইখিনিয়ে লাগি মেলি ইয়াত আছোঁৱে বৰ্তমান। আৰু আমি এবাৰ ফোন মাৰিয়ে দিছোঁ আৰু অলৰেডি এতিয়া তাৰমানে হেৰি আহিছে, টেংকাৰ আহিছে, গ্ৰেংক আহিছে আৰু এখন আহিব। আহি আমি স্পটত আছোঁৱে, গতিকে গাড়ীখন উঠাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। কোনোবা লোক হতাহত হৈছে নেকি? আহত হৈছে নেকি? হোৱা নাই। ড্ৰাইভাৰজনৰ অলপমান এক্সিডেণ্ট হৈছে, তেওঁ মেডিকেলত আছে। মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত ভয়ংকৰ ভূমিস্খলনত 36জন লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত উদ্ধাৰ হৈছে 32জন লোকৰ মৃতদেহ। ধাৰাসাৰ বৰষুণৰ বাবেই সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলন। হেলিকপ্টাৰেৰে চলে উদ্ধাৰ অভিযান। এতিয়াও ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে বহু লোকৰ মৃতদেহ উদ্ধাৰ নোহোৱাকৈ থকাৰো আশংকা কৰিছে প্ৰশাসনে। ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে। এই ভূমিস্খলনৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে।
শীঘ্ৰে উত্তৰ পূবৰ পৰা গোৱালৈ চলিব প্ৰথমখন তীৰ্থযাত্ৰী ৰেল আগৰতলাৰ পৰা গোৱালৈ চলিব এই বিশেষ ৰেল ভাৰতীয় ৰেল কেটাৰিং আৰু পৰ্যটন নিগমৰ উদ্যোগত 30 ছেপ্টেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব তীৰ্থযাত্ৰী ৰেলখনে 12 দিনৰ বাবে যাত্ৰা কৰিবলগীয়া ৰেলখনত যাত্ৰীৰ বাবে থাকিব এচি আৰু স্লিপাৰ যুক্ত সিটৰ ব্যৱস্থা খাদ্য সামগ্ৰীকে ধৰি স্লিপাৰ ক্লাছৰ ভ্ৰমণ ব্যয় 11340 টকা হোৱাৰ বিপৰীতে এচি ক্লাছৰ বাবে 18900 টকা পৰ্যটনৰ বাবে বিশেষ এক পদক্ষেপ আৰু শীঘ্ৰে উত্তৰ পূবৰ পৰা গোৱালৈ চলিব প্ৰথমখন তীৰ্থযাত্ৰী কঢ়িওৱা ৰেল আগৰতলাৰ পৰা গোৱালৈ চলিব এই বিশেষ ৰেল ভাৰতীয় ৰেল কেটাৰিং আৰু পৰ্যটন নিগমৰ উদ্যোগত 30 ছেপ্টেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব তীৰ্থযাত্ৰী ৰেলখনে IRCTCৰ পৰা আকৌ আমি টুৰিষ্ট ট্ৰেইন এটা লঞ্চ কৰিছোঁ এইটো আগৰ ভাৰত দৰ্শন বা আস্থা স্পেচিয়েলৰ নিচিনা নহয় এইটো হ'লগে পিলগ্ৰিমেজ স্পেচিয়েল টুৰিষ্ট ট্ৰেইন যোনটো আমি প্লেন কৰিছোঁ আগৰতলাৰ পৰা এইটো মেডাৰ্ণ ৰান হ'ব 30 ছেপ্টেম্বৰ আগৰতলাৰ পৰা হৈ কেনে বদৰপুৰ হৈ কেনে গুৱাহাটী হৈ কেনে এইটো গোৱালৈ যাব গোৱাত গৈ কেনে এইটো এক্সক্লুচিভলি 3 ৰাতি 4 দিনৰ কাৰণে মানুহৰ সুবিধা তাতে পাব আমি তাতে হোটেলছ একমডেশ্যন প্ৰভাইড কৰিম আৰু তাতে খোৱা বোৱা চব থাকিব ফ্ৰী টাইম দিম তাতে মানুহে ঘূৰিব পাৰিব ৰিভাৰ ক্ৰুজ কৰিব পাৰিব ভাল ভাল বিচেছতো লৈ যাম এইটো ট্ৰিপ জেনেৰেলি আমাৰ আগৰ ভাৰত দৰ্শন ট্ৰিপত যিটো অকল স্লিপাৰ ক্লাছ আছিলে বাট এইটো ট্ৰেইনত আপোনাৰ স্লিপাৰ ক্লাছৰ লগত এচি ক্লাছো থাকিব 5টা স্লিপাৰ ডবা আৰু 5টা এচি ডবা স্লিপাৰ ক্লাছত মানুহৰ ছাৰ্ভিচটো আৰু এচি ক্লাছৰ অকল পাৰ্থক্যটো হ'লগৈ এচি কোচ আৰু হোটেল একমডেশ্যন স্লিপাৰ ক্লাছৰ কাৰণে পেছেঞ্জাৰ্ছৰ কাৰণে আমি জেনেৰেলি হল একমডেশ্যন ডৰমেটৰী একমডেশ্যন দিওঁ আৰু এচি ক্লাছৰ পেছেঞ্জাৰৰ কাৰণে আমি hotel accommodation in sharing basis. It could be double sharing or triple sharing. AC কাৰণে ফেয়াৰটো ৰখা হৈছে 18,900 per person আৰু স্লিপাৰ কাৰণে থোৱা হৈছে 11,340 per person গোটেই 12 দিনৰ ট্ৰিপৰ কাৰণে which is inclusive of your train journey যোনটো ডিজায়াৰ ক্লাছ plus all vegetarian meals breakfast lunch dinner during আপোনাৰ যেতিয়া ট্ৰেইনটো যাব ট্ৰেইনৰ টাইমত আপোনালোকৰ ইভিনিং স্নেক্স আৰু মৰ্নিং টিও দিয়া হয় প্লাছ ড্ৰিংকিং ৱাটাৰ বটল পাৰ পেছেঞ্জাৰক আমি মিলৰ লগত পেকেজ ড্ৰিংকিং ৱাটাৰ বটল দিয়া হয় প্লাছ যদি কাৰোবাৰ শেষো হৈ যায় অন ডিমাণ্ড উইদাউট এনি এক্সট্ৰা পে'মেণ্ট আমি এডিশ্যনেল বটলো ছাপ্লাই কৰোঁ টকিঅ'ৰ অত্যাধুনিক নেশ্যনেল ষ্টেডিয়ামত আৰম্ভ অলিম্পিকৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান ভাৰতীয় দলটোত আছে উত্তৰ পূৰ্বাঞ্চলৰ 8গৰাকী খেলুৱৈ ইয়াৰে 5গৰাকীয়ে হৈছে মণিপুৰৰ অলিম্পিকত পদক জয়ৰ যুঁজত নামিব মণিপুৰৰ বক্সাৰ MC মেৰিকম ভাৰতোলক চৈখুম মীৰাবাই চানু জুডোকা লিখম্বাম সুশীলা দেৱী মহিলা হকী খেলুৱৈ সুশীলা চানু পোখৰা বাম আৰু পুৰুষ হকী খেলুৱৈ চাংলাকপাম নীলকান্ত এই 5গৰাকী অলিম্পিয়ানক লৈ এতিয়া আশাবাদী মণিপুৰবাসী মণিপুৰৰ 5গৰাকী খেলুৱৈৰ অলিম্পিকৰ সফল কামনাৰে পৰিয়াল তথা শুভাকাংক্ষীয়ে যাচিছে শুভেচ্ছা আমি আত্মসমৰ্পণ কৰা নাই আলোচনাৰ বাবেহে চৰকাৰৰ কাষলৈ আহিছো এই মন্তব্য বৃহস্পতিবাৰে জংঘলৰ পৰা ওলাই অহা NLFPৰ মুৰব্বী M পাথাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ পিছত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি পাথাই লগতে কয় যে আমাৰ দাবী চৰকাৰে মানিবই লাগিব NLFPয়ে উত্থাপন কৰা দাবী কাৰ্যকৰী হলেহে অস্ত্ৰ সম্বৰণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে পাথাই বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লগতে ৰঞ্জন দৈমাৰীৰ ওপৰত থকা সকলো গোচৰ উঠাই লোৱাৰ দাবী NLFPৰ মুৰব্বীগৰাকীৰ লগতে কাৰাবন্দী বড়ো উগ্ৰপন্থীসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী M পাথাৰ আমাৰ জেলত যিকেইটা আমাৰ লিডাৰ কেডাৰ আছে বা আমাৰ যে আৰু বিটিআৰত যিবিলাক বাকী ইমপ্লিমেণ্ট কৰিব এইটো সাকসেস নোহোৱালৈকে আমাৰ সিজফায়াৰ হিচাপত আছে সাৰেণ্ডাৰ নহয় শান্তি আলোচনা আপোনালোকে সাৰেণ্ডাৰ কৰা নাই এতিয়া সাৰেণ্ডাৰ নহয় আমি আপোনালোকে শান্তি আলোচনাৰ কাৰণে কিমানজন আহিছে টোটেল আমাৰ 22 আহিছে আপোনালোকৰ কিবা সময়সীমা আছে নেকি যে ইমান দিনৰ ভিতৰত শান্তি আলোচনাটো এই আমাৰ যিটো এমপ্লয়মেণ্ট সাকসেস হ'ব তেতিয়ালৈকেহে আমাৰ এই ডিসপ্লেন কৰিম আৰু আহিব নেকি আৰু আমাৰ আহিব
টোটেল আমাৰ 200 জন কেডাৰ আপোনালোকে কিবা সময়সীমা বান্ধি দিছে নেকি যে ইমান দিনৰ ভিতৰত যদি আমাৰ সৈতে প্ৰক্ৰিয়াটো আগ নাবাঢ়ে তেতিয়াহ'লে আমি বেলেগ চিন্তা কৰিম বুলি বৰ্তমান সীমাটো দিয়া নাই সীমাৰ কথা নহয় আমাৰ চিএম ছাৰে 1 মাহ কৰে না 2 বছৰ কৰে না 5 বছৰ কৰে এইটো চিএম ছাৰৰ আপোনালোকৰ গোটেই সংগ্ৰামখনত কিমানমান মানুহ জড়িত হৈ আছে কিমান সদস্য আছে আমাৰ 200 আছিল এতিয়া এনএলএ বি হিচাপত আমাৰ 200 জন ইফালে এম বাথাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুদ্ধবিৰতি কয় বা আত্মসমৰ্পণ যি কয় ভাল পায় তাকে কওক এতিয়া পিটিচিলৈ শান্তি ঘূৰি আহিছে নিশাও এতিয়া ঘূৰি ফুৰিব পাৰো আহিছে আমি মই এইমাত্ৰ দুইজনকে লগ পাম কথা বতৰা পাতিম আত্মসমৰ্পণ বুলি ক'লে মনটো বেয়া লাগে গতিকে যুদ্ধবিৰতি বুলি ক'লে যদি মনটো ভাল লাগে সেইটো শব্দই আমি ব্যৱহাৰ কৰিম গতিকে সেইবিলাক লৈ জেদ কৰি লাভ নাই অসমৰ মানুহক শান্তি লাগে আজি বড়োভূমিত শান্তি আহিব ইয়াৰ পিছত আৰু আমাৰ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈকে কোনো ধৰণৰ বিদ্ৰোহী সংগঠন নাই পুৰা ক্লিয়াৰ এতিয়া ৰাতি 1 বজাতো আপুনি যাব পাৰে আৰু কোনো ভয়ৰ কথা একো নাই সেইটো আমাক লাগে শব্দৰ জালত পৰি কি হ'ব আৰু এয়া আছিল আজিৰ ফাইনেল ৰিপৰ্ট নমস্কাৰ শুভৰাত্ৰি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড